হয়, পোনপ্ৰথমেই মই আমাৰ ভাৰতবৰ্ষৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়াক প্ৰথমেই আমি অভিনন্দন জ্ঞাপন কৰিছোঁ। তেওঁ এজন গোটেই পৃথিৱী বিখ্যাত তথা জননেতা। তেওঁ আজি তৃতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰীৰ শপত গ্ৰহণ কৰি আছে। গতিকে আমি সকলোৱে আনন্দিত, আমি চামগুৰিবাসী ৰাইজ আনন্দিত, গোটেই অসমবাসী ৰাইজ আনন্দিত, গোটেই ভাৰতবৰ্ষৰ ৰাইজ আনন্দিত। যিহেতু তেওঁৰ নীতি আদৰ্শ যিখন আছিলে সবকা সাথ সবকা বিকাশ, এই সবকা সাথ সবকা বিকাশৰ জৰিয়তে যি দেশৰ উন্নতি কৰিছে, তেখেতসকলক পুনৰ আমি প্ৰধানমন্ত্ৰী পদত অধিষ্ঠিত কৰাৰ কাৰণে দেশৰ জনগণক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। এইটো আমি শালপাৰা পঞ্চায়তত কৰিছোঁ, চামগুৰি সমষ্টিৰ অন্তৰ্গত শালপাৰা। যিহেতু এইটো সংখ্যালঘু অধ্যুষিত অঞ্চল আৰু প্ৰথমবাৰৰ বাবে যি আপোনাৰ কলিয়াবৰ লোকসভাত অন্তৰ্ভুক্ত হৈছে আৰু সংখ্যালঘু অধ্যুষিত অঞ্চলত এইবাৰ কিন্তু বিজেপিয়েও জয়লাভ কৰিবলৈ সক্ষম হৈছে। হয় ছাৰ, আজি যিহেতু কাজিৰঙা সমষ্টি যিখন আছে, আমাৰ সন্মানীয় কামাখ্যা প্ৰসাদ দাস ডাঙৰীয়া বিপুল ভোটত জয়যুক্ত হৈছে আৰু ইয়াত শালপাৰা দুটা ৱাৰ্ডত ইয়াত পৰিছে কাজিৰঙা সমষ্টিত, লোকসভা সমষ্টিত। আৰু এই দুটা ৱাৰ্ডতে যিহেতু সম্পূৰ্ণ সংখ্যালঘু অধ্যুষিত ৱাৰ্ড আৰু তাতে আমি জিকিছোঁ। গতিকে ইয়াৰ পৰা প্ৰমাণ হয় যে সংখ্যালঘু লোকসকলো এতিয়া ভাৰতীয় জনতা পাৰ্টিৰ প্ৰতি আকৰ্ষিত হৈছে আৰু দেশৰ আমাৰ জননেতা তথা আমাৰ সন্মানীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ আস্থা আৰু বিশ্বাস লৈছে। গতিকে আগন্তুক দিনত আৰু তেনেকৈ বিশ্বাসত ল'ব আৰু আগন্তুক দিনত আৰু সংখ্যালঘু ৰাইজ ওলাই আহিব। হয়, মই পোনপ্ৰথমে ভাৰতৰ বলিষ্ঠ নেতা শ্ৰীযুত নৰেন্দ্ৰ মোদী ডাঙৰীয়ালৈ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ, অভিনন্দন জ্ঞাপন কৰিছোঁ। লগতে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াকো মই ইয়াৰ পৰা সকলো ৰাইজৰ হৈ মই আন্তৰিক শুভেচ্ছা আৰু অভিনন্দন জ্ঞাপন কৰিছোঁ। কিয়নো অসমত যথেষ্ট পৰিমাণে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে কষ্ট কৰিছে, সেই কষ্টৰ ফলশ্ৰুতি হিচাপে আমি ইয়াতে ছাকচেছফুল হিচাপে আমাৰ দলটোৱে প্ৰকাশ কৰিছে। লগতে ভাৰতবৰ্ষৰ জননেতা নৰেন্দ্ৰ মোদী ডাঙৰীয়াই অকল ভাৰতবৰ্ষতে নহয়, গোটেই পৃথিৱী বিখ্যাত তেখেতে ভাৰতবৰ্ষখনক পৃথিৱীৰ ভিতৰত শ্ৰেষ্ঠতম ৰাষ্ট্ৰ হিচাপে আগুৱাই দিছে। সেইকাৰণে তেওঁ ইতিহাসৰ ৰেকৰ্ড ভংগ কৰি আজি তৃতীয়বাৰৰ কাৰণে তেখেতে প্ৰধানমন্ত্ৰী হিচাপে শপত লৈছে। ইয়াৰ আগতে ভাৰতৰ প্ৰথম যিজন প্ৰধানমন্ত্ৰী আছিল জৱাহৰলাল নেহেৰু, তেখেতে মাত্ৰ 3বাৰ তেওঁ কাৰ্যকাল শেষ কৰিছিলে। তাৰ পিছত দেখা যায় যে কোনেও আজিলৈকে তৃতীয়বাৰৰ কাৰণে ভাৰতবৰ্ষত প্ৰধানমন্ত্ৰী হিচাপে অধিষ্ঠিত হ'ব পৰা নাই। কিন্তু সেই ৰেকৰ্ড ভংগ কৰি আজি নৰেন্দ্ৰ মোদী ডাঙৰীয়াই তৃতীয়বাৰৰ কাৰণে তেখেতে প্ৰধানমন্ত্ৰী হিচাপে তেখেতে শপত গ্ৰহণ কৰিছে অলপ সময় আগতে। তাৰ কাৰণে আমি আজি শালপাৰা অঞ্চলত এই পুৰণা চামগুৰি সমষ্টি আৰু নতুনকৈ এইটো কলিয়াবৰ বিধানসভা সমষ্টিৰ অন্তৰ্ভুক্ত আমাৰ শালপাৰাত আমাৰ দুটা ৱাৰ্ড অন্তৰ্ভুক্ত হৈছে। ইয়াৰ পৰা আমি সকলো ৰাইজ তথা কৰ্মীৰ হৈ মই শুভেচ্ছা আৰু অভিনন্দন জ্ঞাপন কৰিছোঁ।